এই মৰগীয়া বানা জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে 3 মাহৰ যি বকেয়া এৰিয়াৰ হ'ব এই এৰিয়াটো 3টা 4টা ইনষ্টলমেণ্টত দিয়াৰ যি ব্যৱস্থা এই ব্যৱস্থাটো অকমান আমাৰ কৰ্মচাৰী সমাজক অকমান দুখ দিছে কাৰণ কে 3টা 4টা ইনষ্টলমেণ্টত দিলে খুচুৰাকে পইচাখিনি পালে কামত নাহে আৰু আমাৰ মুখ্যমন্ত্ৰী লোকসহক আৰোগ্য যোজনা যিখন আঁচনি এই স্কিমটোৰ ক্ষেত্ৰত আমাৰ বহুত কৰ্মচাৰী বন্ধুৱে সুফল লাভ কৰিছে আৰু বহুতে কিন্তু 6 মাহলৈকেও সেটেল হোৱা নাই পইচাবিলাক পোৱা নাই যিটো টাইম ফ্ৰেম আছিলে যে 90 ডেজৰ ভিতৰত সেটেলমেন্ট হ'ব লাগে 90 ডেজৰ ভিতৰত সৰহ সংখ্যক নহয় কম সংখ্যকৰ কিন্তু সেটেল হোৱা নাই এইসমূহ আমাৰ যি বিভাগীয় বিষয়া আছে মুখ্যমন্ত্ৰী লোকসহক আৰোগ্য যোজনাৰ তেখেতসকলক অৱগত কৰিছে এই আখুৱাসমূহ দূৰ হ'ব লাগে আৰু সমান্তৰালভাৱে বিগত সময়তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আমি কেছলেছ ব্যৱস্থাটো অহা বছৰ এপ্ৰিলৰ পৰা চিন্তা চৰ্চা কৰিব আৰু আমি আহ্বান জনাইছো যে কেছলেছ ব্যৱস্থা হওক এনপিএছ ব্যৱস্থাটো বাতিল কৰি অপিএছ ব্যৱস্থা ভাল হ'ব লাগে সেইটো প্ৰধানত দাবী থাকিব আৰু আমাৰ মুখ্যমন্ত্ৰী লোকসহক আৰোগ্য যোজনা যিখন আঁচনি এই স্কিমটো কেছলেছ ব্যৱস্থা এটা হ'ব লাগে আৰু এই কেছলেছ ব্যৱস্থাৰ দাবীও এই দাবী সনদত থাকিব আৰু শিক্ষক সমাজৰ যে আগৰ আৰ্জিত ছুটি আছে এই আৰ্জিত ছুটি বৃদ্ধি কৰিব লাগে লগত পুৰণি দাবীসমূহ তাত সন্নিৱিষ্ট আছে আমি নৱেম্বৰ মাহৰ প্ৰথম পষেকত এই দাবীসমূহ অসম চৰকাৰক